অবিনাশ অবিনাশ আৰে কি হ'ল ভাই ইগন'ৰ মাৰি দিছ যে হ'ল কি মানে তোৰ মই কালিৰ পৰা কণ্টিনিউ তোক ফোন কৰি আছোঁ তই ফোনটো কিয় ৰিচিভ কৰা নাই হা মই ইমান দিনৰ পিছত আহিছোঁ ঘৰলৈ কিয় এনেকুৱা কৰি আছ তই তেতিয়াহ'লে কি কৰিব লাগে হা তই আহিলি বোলে মোৰ চব কাম বাদ দি তোৰ লগত ঘূৰি ফুৰিব লাগে তোক এণ্টাৰটেইন কৰিব লাগে আৰু ৰচোন তই বছৰটোত ঘৰলৈ আহক এইবাৰ তাত থাকোঁতে মোলৈ ফোন কিমান কৰ তেতিয়াতো তোৰ টাইমেই নাই আৰে তাত গৈ মোক ছেটেল হওঁতে অলপ টাইম লাগি গ'ল তাতে নতুন মানুহ নতুন ঘৰ নতুন জব মিলিবলৈ অলপ টাইম লাগে ন আৰে তাত গৈ মই কেৰিয়াৰটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁহে আৰে তোৰ কেৰিয়াৰ তোৰ সপোন তোৰ লাইফ আৰু মোৰ কি তই জান কি মোৰ লাইফৰ কথা হা মাজতে ভণ্টি এডমিট কৰি থৈছিলোঁ তই সেইবোৰ গম পাৱ মোৰ লাইফত কি চলি আছে তই গম পাৱ আৰে ভাই তই খালি এটা কথাই জান তই ঘৰলৈ আহিলে তোৰ গাঁৱত এটা লগৰ আছে যিটোক এণ্টাৰটেইন কৰি থাকিব তোৰ লগত ঘূৰি ফুৰিব আৰু তাকে তই বন্ধু বুলি ভাব মাফ কৰ ভাই মই আৰু এতিয়া সেইটো বন্ধু নহয় অবিনাশ তই মই যাওঁ নাইট ডিউটি আছে টাইমত নাপালে পইচা কাটি দিব অবিনাশ